তো এইটো এটা আপোনাৰ ইনকিউবেটৰ মই বনাইছোঁ এইটো হ'ল ফুল্লি অট'মেটিক যিটো আপোনাৰ চাওক এইবিলাক টাইমাৰ চাৰ্কিট এইবিলাক ৱায়াৰিংবিলাক কৰি আছোঁ বৰ্তমান ফটোবিলাক হোৱা নাই মই মানে ভিতৰৰ ফালে দেখাই দি আছোঁ এইবিলাক চাওক এই তিনিটা বাল্ব থাকিব এইবিলাক হ'ল ফেন আৰু এইবিলাক হ'ল আপোনাৰ হেৰি কানেকশ্যন মানে কপলাৰ হয় এইবিলাক ট্ৰেৰ কপলাৰ মানে এইবিলাক চ' এইবিলাক ট্ৰে কপলাৰ হয় মই ট্ৰেবিলাকো দেখাই দি আছোঁ চ' এইবিলাক ট্ৰে হয় মই এখন যোনখন ফিটিং হৈ আছে মই এখন দেখাই দিছোঁ আপোনাৰ ফিটিং হোৱা এইখন চাওক এইবিলাক ট্ৰে হয় এইবিলাক ট্ৰেত কি হ'ব আপোনাৰ ইয়াৰ ভিতৰত ওপৰত এনেকৈ কণী দিব ইয়াত কণী দিব ইয়াত এনেকৈ কণী দিব কণী দিয়াৰ পিছত এইবিলাক কপলাৰ চাওক এইবিলাক মটৰ ফিটিং হৈ আছে এইবিলাক চাওক মটৰ ফিটিং হৈ আছে চ' ইয়াত ট্ৰে দিব ট্ৰেবিলাকৰ ওপৰত কণীবিলাক সময়মতে ঘূৰি যাব অট'মেটিক ঘূৰি যাব আপোনাক ফিটিং কৰেও দেখাই দি আছোঁ কেনেকৈ ফিটিং কৰে ঠিক আছে ওকে এইটো চাওক এনেকৈ আপোনাৰ 5খন ট্ৰে থাকিব এনেকৈ 1 2 3 4 5খন চাওক ইয়াতে ট্ৰেবিলাক আছে এইবিলাক ট্ৰে এইবিলাক মই খোলাই নাই পেকেজিঙৰ পৰা এইবিলাক ট্ৰে এইবিলাক ট্ৰে আপোনাৰ ইয়াত আহিব ইয়াত আহি পেলাই আপোনাৰ কণীবিলাক আপুনি দিব পাৰিব তাৰ পিছফালে কপলাৰবিলাক যি আছে এইবিলাক কপলাৰবিলাকত এই কপলাৰটো সোমাই দিলে 5টা কপলাৰ আছে অলমি চ' এনেকৈ মই ধুনীয়াকৈ ফিটিং কৰি দিছোঁ 5টা কপলাৰ দি দিব আৰু কণীবিলাক ইয়াত দি দিব মই অন কৰি আপোনাক দেখাই আছোঁ অলপ পিছত এইবিলাক ইয়াতে কণীবিলাক নিদিলে অট'মেটিক ঘূৰি থাকিব আপুনি ইয়াৰ নিজে লাৰিব নালাগে এইটো ফুল্লি অট'মেটিক হয় আৰু এইফালে চাওক ফেন চেনবিলাক আছে টেম্পাৰেচাৰ চব অট'মেটিক ফুল্লি অট'মেটিক মেচিন হয় এইটো আৰু এটা ছেমি অট'মেটিকো মেচিনো বনাই আছোঁ যিটো আপোনাৰ ঘৰৰ ভিৰফালে আছে এইটো চাওক এইটো ছেমি অট'মেটিক এইটো আপোনাৰ ৰেডি হৈছে মই আপোনাক সেইটো দেখাই দি আছোঁ চ' মই এইটো হোৱাৰ পিছত মই আপোনাক সেইটো সম্পূৰ্ণ দেখাই দি আছোঁ মই কেনেকৈ কৰি আছোঁ ঠিক আছে দুটা মেচিন হয় আপোনাৰ ইনকিউবেটৰ মেচিন চ' এইটো এটা আৰু এইটো অট'মেটিক ফুল্লি আৰু এইটো ছেমি অট'মেটিক মানে আপুনি এইটো নিজে কৰিটো লৰাব লাগিব বাকী টেম্পাৰেচাৰ হিউমিডিটি দুটা অট'মেটিক থাকিব এইটোত কণীটো লৰাব নালাগে সম্পূৰ্ণ অট'মেটিক মানে টেম্পাৰেচাৰ হিউমিডিটি কণী লৰা সম্পূৰ্ণ অট'মেটিক এক্সজষ্ট চব গোটেইখিনি আছে এইটোতো আছে এইটোত কেৱল এটাই এৰি এইটো কণীটো নিজৰ হাতেৰে লাৰিব লাগে চ' মই ইয়াতে M45টো ইউজ কৰিছোঁ চক মই এতিয়া অন কৰি দিছোঁ ভিতৰত টেম্পাৰেচাৰ চাগে আপুনি দেখা পাইছে 32.2 57 মানে এইটো হিউমিডিটি আছে এইটো কেনেকৈ ছেট কৰে প্ৰথম সুইচটো যিটো আছে এইটো হ'ল আপোনাৰ মিনিমাম আৰু এইটো হ'ল আপোনাৰ মেক্সিমাম ঠিক আছে এটা চাওক এইটো মই অন অফ হৈ আছে অলপ শ্বৰ্ট হৈ আছে এইটো মই ভালকৈ দি আছোঁ চ' মই বনোৱা শেষ হৈ গ'ল মিলোৱা শেষ হৈ গ'ল আপোনাৰ এতিয়া চাওক মই মেচিনটো সম্পূৰ্ণ ৰেডি ডেলিভাৰী দিব ডেলিভাৰীৰ কাৰণে মানুহবিলাক আহি আছে চ' মই 3খনমান ট্ৰে আপোনাৰ ফিটিং কৰাই কিনে আপোনাক সিহঁতক দেখাই দিছোঁ কেনেকৈ আপোনাৰ হেৰি কৰিব লাগে কেনেকৈ কণীটো লাৰিব লাগে বা কেনেকৈ কণীবিলাক ৰ'টেট হ'ব গোটেইখিনি দেখাই দিলোঁ আৰু এইটোৰ কাষ্টমাৰো আহি গৈছে দুটাৰ কাষ্টমাৰ একেলগে আহিছে এইটো মেনুৱেলটোৰো আহি গ'ল আৰু ছেম মানে অট'মেটিকটোৰো আহি গ'ল চ' এনেকুৱা ধৰণৰ যদি আপোনালোকে ইনকিউবেটৰ মেচিন বনাব খোজে চ' এনেকুৱা মেচিন আপোনাৰ অল আছাম ডেলিভাৰী হৈ যায় কোনো প্ৰব্লেম নাই চ' আপুনি আপোনাৰ নম্বৰটো মই চাগে ওপৰত আহি আছে আৰু তলত আপোনাৰ ডেছক্ৰিপশ্যন বক্সতো মই দিয়া আছে আপুনি ফোন কৰি ল'ব সুধি ল'ব কেনেকুৱা কেপাচিটিৰ কিমান মান লাগে আপোনাক তাৰপিছত মই আপোনাক বাজেটটো আপোনাৰ হিচাপত মই আপোনাক কৈ দিব পাৰিম কেনেকুৱা মেচিন লাগিব যদি ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ